ওকে, এইবাৰ যেটো মই প্ৰশ্ন সুধিম এই প্ৰশ্নটো পুনৰ মই মহিলাসকলৰ কাৰণে মুকলি কৰি দিছোঁ। প্ৰথমতে পুনৰবাৰ এটি বিহু বিষয়ক প্ৰশ্ন মই সুধিব বিচাৰিছোঁ। অকণমান আগতে মই খোপাৰ কথা সুধিলোঁ নহয়, খোপাত শিয়াল নেজীয়া কপৌ ফুল গুজি লয়। এই যে খোপাটো বান্ধে, এই খোপাটোৰ কি নাম? কি নাম? নেঘেৰি খোপা। হয়, বাইদেউৰ কাৰণে হাত চাপৰি বজাব লাগে। এইটো প্ৰশ্ন নাছিলে, কিন্তু এতিয়া মোক ক'ব লাগে নেঘেৰি মানে কি? নেঘেৰি শব্দটো ক'ৰ পৰা আহিল? এইটোৱে প্ৰশ্ন। প্ৰথম মহিলাসকলৰ বাবে মুকলি। এইফালে মাইক্ৰফোন। নেঘেৰি মানে কি? শালৰ সঁজুলি নহয়, শালৰ সঁজুলি নহয়। নেঘেৰি মানে কি? মহিলাসকলৰ বাবে মুকলি। আমি আটাইয়ে জানো খোপাটোক নেঘেৰি খোপা বুলি কয়। শিয়াল নেজীয়া কপৌ ফুল নেঘেৰি খোপাত গুজি লয়। নেঘেৰি মানে কি? বা নেঘেৰি শব্দটো ক'ৰ পৰা আহিল? মহিলাসকলৰ বাবে মুকলি। কোনোবাই চেষ্টা কৰিব নেকি? মেগীয়ে ৰৈ আছে মুকনি মুকনি বুলি। এগৰাকী দৰ্শকে মোক কৈছে যে বেলেগে বেলেগে ডিছকাছ কৰি উত্তৰবিলাক কৈ আছে। মই জানো বিহুৰ বতৰত য'ত বেছিকৈ মহিলা উপস্থিত থাকে তাত উত্তৰ এটা আলোচনা কৰাত বাধা দি লাভ নাই, নহয়নে? আৰু মুকলি কুইজৰ এইটোৱেই মজা, ডিছকাছ কৰিলে উত্তৰটোতো মোক কোনেও দিয়া নাই, হয়নে কথাটো? মই তেনেকৈ ভাবোঁ। স্কুল কুইজিং বা প্ৰফেশ্যনেল কুইজিং ইজ এনাডাৰ লেভেল, সেইটো বেলেগ কথা। মুকলি কুইজৰ অকণমান কথাবিলাক বেলেগ। নেঘেৰি মানে কি? পুনৰবাৰ ইফালে হাত এখন পাইছোঁ। যদি তেওঁ শুদ্ধ উত্তৰ নহয়, মই সকলোৰে বাবে মুকলি কৰি দিম, সাজু থাকিব। নেঘেৰি বিল মানে এই যে বিল, মাছ মৰা বিল। নেঘেৰি মানে বিল, ঠাই এখনৰ নাম। আৰু বিল, ঠাইখনৰ নাম নেঘেৰি টিং, সেইটো বেলেগ। নেঘেৰি টিং নহয়। নেঘেৰি টিঙৰ শিৱদৌলটো বিখ্যাত নেঘেৰি টিঙৰ। আৰু মন হীৰা দৈ চাইকেল নহয় টিলিঙা গীতটোৰ শ্বুটিং তাতে হৈছিল। আপোনাৰ কাৰণে মই কৈছোঁ, আটাইৰে বাবে মুকলি, আটাইৰে বাবে মুকলি। মই বাইদেউৰ হাত দাঙিছে প্ৰথমতে। চৰাইৰ বাহ। আপুনি ক'ব নেকি কিবা? হাত দাঙি আছে, কি ক'ব কওকচোন? আপুনি মাছখন খুলি লওক। এটা চৰাইৰ নাম নেঘেৰি। এটা চৰাইৰ নাম, এইটোহে শুদ্ধ উত্তৰ। এটা চৰাইৰ নাম নেঘেৰি, এটা চৰাইৰ নাম, আৰু এইটোহে শুদ্ধ উত্তৰ। চৰাইৰ বাহ নহয়, নেঘেৰি এটা চৰাই। আৰু এই নেঘেৰি চৰাইটোৰ নিচিনা দেখি কাৰণে খোপাটোক নেঘেৰি খোপা বুলি কোৱা হয়। মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম গাজিউৰ ৰহমান, মোৰ ঘৰ মাধৱপুৰ। গাজিউৰ ৰহমানক উপহাৰৰ টোপোলাই দি দিব লাগে। আৰু গাজিউৰ ৰহমানে এটা বিশেষ কাম কৰে, আপোনালোকক জ্ঞাতাৰ্থে মই জনাইছোঁ। আপোনালোকে যদি লক্ষ্য কৰে, গাজিউৰ ৰহমানে মোবাইল এটা লৈ অনবৰত ৰেকৰ্ডিং কৰি আছে, দেখিছেনে? আজিকালি পাপনৰ ফাংচন লাইভ হয় পাঠশালাৰ পৰা, জুবিন গাৰ্গৰ মাজুলীৰ পৰা অনুষ্ঠান লাইভ হয়, নিউজ লাইভ হয়। গাজিউৰ ৰহমানে কৰে কি, এই বিভিন্ন ঠাইত অসমৰ হোৱা কুইজ প্ৰতিযোগিতাবিলাক ৰেকৰ্ডিং কৰে, কৰি নি তেখেতৰ ইউটিউব চেনেলটোত আপলোড কৰি দিয়ে। আপোনালোকে ইচ্ছা কৰিলে কুইজৰ এডিটেড ভাৰ্চন বা বিভিন্ন কুইজৰ এডিটেড ভাৰ্চন এই চেনেলটোত চাব পাৰিব। মই চেনেলটোৰ বিষয়ে ক'বলৈ আৰু লগতে উপহাৰৰ টোপোলাটোত কি আছে ক'বলৈ গাজিউৰক অনুৰোধ জনাইছোঁ। হয়, মোৰ চেনেলটোৰ নাম কুইজ ৱৰ্ল্ড। কুইজ ৱৰ্ল্ড, QUIZWORLD। আপোনালোকে নিজৰ মোবাইল ফোন অন কৰি ইউটিউব অন কৰি এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু ইয়াত কি আছে কৈ আছোঁ মই। সেইটো চয়াবিনৰ পেকেট। আৰু আৰু ভীম চাবোন এক পিচ আছে, আৰু বিস্কুট এক পিচ। অ'কে, হৈ গ'ল। মাধাপুৰৰ পৰা বেছি দূৰ নহয়, এইখিনি ওলাই যাব খৰচ, হয়নে? কিমান হ'ব ইয়াৰ পৰা? 3 কিলোমিটাৰ খুব বেছি মাধাপুৰলৈ নহয়, 1 কিলোমিটাৰ, এইখিনি খৰচ হৈ যাব। অ'কে।